আপোনালোকে চাই আছে অসম ইতিহাসৰ পৰা 50টামান প্ৰশ্নৰ উত্তৰ যিবিলাকে প্ৰশ্ন উত্তৰ আগতে বিভিন্ন পৰীক্ষাত আহিছিল। এইবুলি ইয়াৰ পৰা যথেষ্ট কমন থকা সম্ভাৱনা আছে। গতিকে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাব। অসমত মাটি জৰীপ কাৰ্য প্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল? গদাধৰ সিংহই প্ৰথমে মাটি জৰীপ কাৰ্য প্ৰৱৰ্তন কৰিছিল। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন আছিল চুহুংমুং। আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি? ইটেখুলি ৰণ। শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 চনত। আহোমৰ শেষ ৰজাজনৰ নাম কি? পুৰন্দৰ সিংহ আহোমৰ শেষ ৰজা। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ল ৰামসিংহ। কোনে প্ৰথমে অসমীয়া ভাষাক সাহিত্য ভাষা ৰূপে স্বীকৃতি দিছিল? দুৰ্লভ নৰনাৰায়ণে। কাৰ ৰাজত্বকালক অসম বুৰঞ্জীত সোণোৱালী যুগ বুলি কোৱা হয়? নৰনাৰায়ণৰ ৰাজত্বকালক। চুতীয়াসকলৰ উপাস্য দেৱতা কোন আছিল? চুতীয়াসকলৰ উপাস্য দেৱতা আছিল কুবেৰ। প্ৰথম অসমীয়া চাহ খেতিয়ক জন কোন? প্ৰথম অসমীয়া চাহ খেতিয়কজন হ'ল মণিৰাম দেৱান। ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনত। কোচ বংশ প্ৰতিষ্ঠাতা কোন আছিল? বিশ্বসিংহ কোচ বংশৰ প্ৰতিষ্ঠাতা আছিল। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ভাস্কৰ বৰ্মন। চুকাফাই প্ৰথমে ক'ত ৰাজধানী পাতিছিল? চৰাইদেউত প্ৰথমে চুকাফাই ৰাজধানী পাতিছিল। স্বৰ্গদেউ উপাধি লাভ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? চুহুংমুং। অতি কম বয়সৰ আহোম ৰজাজনৰ নাম কি? চুলিকফা অতি কম বয়সৰ ৰজা আছিল। শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল? ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। কাৰ দিনত চীনা পৰিব্ৰাজক হিউয়েন চাং অসমলৈ আহিছিল? কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। অসমীয়া ভাষা উন্নতি সাধনী সভা কেতিয়া হৈছিল? 1888 চনৰ 25 আগষ্টত।
অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি কাক কোৱা হয়? অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ বুলি শ্ৰীমন্ত শংকৰদেৱক কোৱা হয়। টপোগ্ৰাফি অফ আসাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? জন মেককছে লিখিছিল। এ জিঅ'গ্ৰাফিকেল স্কেটছ অফ আসাম নামৰ গ্ৰন্থখন কোনে লিখিছিল? উত্তৰ পিটাৰ বেট। পাল বংশৰ প্ৰথম ৰজা কোন আছিল? পাল বংশৰ প্ৰথম ৰজা আছিল ব্ৰহ্মপাল। বৈষ্ণৱ ধৰ্মৰ মূল দেৱতাগৰাকীৰ নাম কি? বৈষ্ণৱ ধৰ্মৰ মূল দেৱতাগৰাকীৰ নাম হ'ল ভগৱান শ্ৰীকৃষ্ণ। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? নৰনাৰায়ণ আছিল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা। প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল? লক্ষ্মীসিংহই আছিল আহোম ৰজা। অসমত দাস প্ৰথা কেতিয়া বিলোপ কৰা হয়? 1843 চনত অসমত দাস প্ৰথা বিলোপ কৰা হয়। কিমান চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? 1769 চনৰ পৰা। মূলা গাভৰু কোন আছিল? ফ্ৰা-চেং-মুং বৰগোহাঁইৰ পত্নী আছিল মূলা গাভৰু। মিচিংসকলৰ প্ৰাচীন কৃষি উৎসৱৰ নাম কি? আলি আই লৃগাং। মিচিংসকলৰ প্ৰাচীন কৃষি উৎসৱ। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি? গমধৰ কোঁৱৰ। চক্ৰ, মিছৱা আৰু লেথুন কোনটো জনগোষ্ঠীয়ে পালন কৰে? তিৱাসকলে পালন কৰে। ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা গ্ৰন্থখনৰ নাম কি? হৰ্ষচৰিত। চাওতালসকলে শৰৎকালত পালন কৰা উৎসৱটোৰ নাম কি? দাচাই উৎসৱ। আলি আই লৃগাং উৎসৱ কৰা নৃত্যটোক কি কোৱা হয়? গুমৰাগ পাকচ। মেৱাৰৰ ৰাজবংশৰ বিখ্যাত ভক্তি গুৰুজনাৰ নাম কি? মীৰাবাই। বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল? পুষ্য বৰ্মন। কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? ভাস্কৰ বৰ্মন। শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰা ৰজাজনৰ নাম কি আছিল? শালস্তম্ভ। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? নাম ধৰ্ম। কোনজন ৰজাই কমতাপুৰত ৰাজধানী পাতি কমলেশ্বৰ উপাধি গ্ৰহণ কৰিছিল?
উত্তর সন্ধ্যায়। বানাসুরে প্রাচীন অসমৰ কোন ঠাইৰ শাসক আছিল? শোণিতপুৰৰ শাসক আছিল। অসমৰ প্ৰাচীনতম শাসকগৰাকীৰ নাম কি? অসমৰ প্ৰাচীনতম শাসকগৰাকীৰ নাম হল মহিৰুঙ্গ দানৱ। বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লেখক কোন? মনিৰাম দেৱান। কোন চনত মানে প্ৰথম অসম আক্ৰমণ কৰিছিল? 1817 চনত মানে প্ৰথম অসম আক্ৰমণ কৰিছিল। ৰুদ্ৰসাগৰৰ পুখুৰী কোনে খন্দাইছিল? উত্তৰ লক্ষ্মীসিংহই। কোন গৰাকী শাসকে কামৰূপ নগৰ প্ৰতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰে? ধৰ্মপালে। মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? 1858 চনৰ 26 ফেব্ৰুৱাৰীত। আজিৰ শেষৰ প্ৰশ্নটো হল অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন? মালতী মেম। মালতী মেম আছিল অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা। যদি আজিৰ এই ভিডিঅ'টো চাই ভাল লাগে তেনেহলে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ।